ৰাজ্যত চৰকাৰী আঁচনিৰ ফোপোলা স্বৰূপ চৰকাৰৰ অভিলাষী আঁচনিয়ে বৰ্তমানে ঢুকি পোৱা নাই বিভিন্ন গ্ৰাম্যাঞ্চলত। তেনে এখন গাঁও হৈছে মাহেৰিটা সমষ্টিৰ কুমচাই পঞ্চায়তৰ অন্তৰ্গত ২ নং তিনিখুটি লুংচাই গাঁও। এইখন গাঁৱৰে নিবাসী ৰত্নী মাহাতোৰ পৰিয়াল ২০১৯-২০ চনতে লাভ কৰিছিল প্ৰধানমন্ত্ৰী আৱাস যোজনা এটি ঘৰ। বৰ্তমানে সম্পূৰ্ণ নহ'ল ঘৰটো। কাৰ গাফিলতিৰ বাবে আজিও সম্পূৰ্ণ হৈ নুঠিল ৰত্নী মাহাতোৱে লাভ কৰা চৰকাৰী ঘৰ। আধৰুৱাকৈ নিৰ্মাণ হোৱা ঘৰটোতে ৰত্নী মাহাতোৰ পৰিয়ালে বসবাস কৰি আছে। স্থানীয় ব্যক্তিয়ে সন্দেহ প্ৰকাশ কৰি কয় যে জনৈক চেত্ৰী নামৰ ঠিকাদাৰজনে ঘৰটো নিৰ্মাণৰ বাবে অহা চৰকাৰী ধনৰ কিছু অংশ আত্মসাৎ কৰিছে। ফলত এইদৰে বসবাস কৰিব লগা হৈছে ৰত্নী মাহাতোৰ পৰিয়ালে। দাদা আপুনি দুআষাৰ কওকচোন, কি ক'ব এই ঘৰটোৰ বিষয়ে লৈ? এই ঘৰটোৰ বিষয়ে ক'বলগীয়াতো বহুতে আছে, কিন্তু এই কুমচাই গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং ৱাৰ্ডৰ ২ নং তিনিখুটিৰ শংকৰ চেত্ৰী নামৰ ঠিকাদাৰজনে ঘৰটো বনাবলৈ আৰম্ভ কৰিছিলে। এই ঘৰটো ২০১৯ চনতে বনোৱা ঘৰ। আজি ২০২৪ সোমালে, আজিলৈকে ঘৰটো সম্পূৰ্ণ হোৱা নাই। আগ চাইডটো প্লাষ্টাৰ কৰি দৰ্জা খিৰিকীটো বাদেই একোৱেই লগোৱা নাই। এনেকৈ কামটো অফে কৰি দিলে তেখেতে। আমাৰতো সন্দেহ হয় তেখেতে টকা আত্মসাৎ কৰিছে বুলি সন্দেহ হয় ৰাইজৰ। জাগুনৰ পৰা বিপ্লৱ কোঁৱৰৰ ৰিপৰ্ট, নেশ্যন লাইভ ডেইলী।